কৃষ্ণ যি ঘটনা সংঘটিত হয়েছে, যে ভয়ঙ্কর অভিযোগ উত্থাপন হয়েছে নুরুল হুদা, বিধায়ক নুরুল হুদার পুত্র রেজাউল হুদা জড়িত হয়েছে তেল চুরি চক্ৰত। এই কথা আমি কোৱা নাই, খুব তেল চুৰে কৈছে এই কথা যে বিধায়কগৰাকীৰ পুত্ৰ জড়িত আছে তেল চুৰি ঘটনাৰ সৈতে। আৰু অধিক তথ্য কি আছে আপোনাৰ হাতত? চাওক নীলোৎপল, যিহেতু নগাঁৱৰ কলিয়াবৰ উলুৱনি থানাত 88/2024 নম্বৰত এটা গোচৰ ৰুজু হৈছিল তেল চুৰি চক্ৰৰ বিৰুদ্ধে, আৰু আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে 5টাকৈ তেল চোৰক আটক কৰিবলৈ সক্ষম হৈছে। যিহেতু গোচৰটো 31 জুলাই তাৰিখে কলিয়াবৰৰ উলুৱলি থানাত ৰুজু হৈছিল, আৰু গোচৰটোৰ নম্বৰ আছিল 88/2024। এই নম্বৰত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে অভিযান চলাইছিল, আৰু বিশেষকৈ মধ্য অসমৰ নগাঁৱত এটা বৃহৎ তেল চোৰৰ ঘাটি দীৰ্ঘদিনৰ পৰা ইয়াত তেল চুৰি কাণ্ড সংঘটিত কৰি আহিছে। আৰু নগাঁৱৰ আমনিৰ কেইবাখনো ধাবাত আচলতে এই তেল চুৰি কাণ্ডটো চলে। গতিকে এইসমূহ তথ্যৰ ভিতৰত যিহেতু অভিযোগ আহিছিল আৰু 31 জুলাই তাৰিখে গোচৰ ৰুজু হৈছিল, আৰু গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে অভিযান চলাইছিল, মাৰাথান অভিযান চলাই 5টাকৈ তেল চোৰক আটক কৰিবলৈ সক্ষম হৈছিলে। আৰক্ষীয়ে আটক কৰিছিলে তেজপুৰৰ আলম আলী আৰু বাগৰি জখলাবন্ধাৰ থানাৰ অন্তৰ্গত বাগৰি জালালুদ্দিন, ইব্ৰাহিম আলী খলিহামাৰীত ঘৰ, আব্দুল খলিলি তেজপুৰত ঘৰ, আৰু তাহেৰ আলী হাৰমতি জখলাবন্ধা থানাৰ অন্তৰ্গত হাৰমতি এলেকাত ঘৰ। এই 5টাকৈ তেল চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল, আৰু চামগুৰি আৰক্ষীৰ সহযোগত ইতিমধ্যে চামগুৰি আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই এই 5টাকৈ তেল চোৰক আটক কৰিবলৈ সক্ষম হৈছিল। আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে নগাঁও জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁলোকে এই যি 5টাকৈ তেল চোৰ, এই 5টাকৈ তেল চোৰক জেৰা চলাইছিল, আৰু জেৰাৰ অন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। যি তথ্য লাভ কৰা হৈছে সেই তথ্যই আচলতে সকলোকে আচৰিত কৰি তুলিছে। কাৰণ এগৰাকী বিধায়কৰ, নগাঁৱৰ এগৰাকী বিধায়ক, নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ নাম সাঙুৰ খাই উঠিছে। ৰেজাউল হুদা ওৰফে ৰকিবুল হুদাৰ নাম ইয়াত সাঙুৰ খাই পৰিছে, আৰু গুগল পেত 50,000 টকা লোৱা ইতিমধ্যে অভিযোগ উঠিছে। গতিকে আৰক্ষীয়ে যিহেতু প্ৰায় 3টাকৈ দিন ধৰি এই যি ৰেজাউল হয়, যিহেতু ৰেজাউল হুদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তেল চুৰেই নিজেই কৈছে যে ৰেজাউল হুদা ইয়াত জড়িত হৈ আছে তেল চুৰি চক্ৰৰ সৈতে, আৰু জিপেৰ জৰিয়তে 50,000 টকা লৈছিল আৰক্ষীক মেনেজ কৰাৰ নামত। এতিয়া ৰেজাউল হুদা পলাতক নেকি? চাওক, এতিয়াও যিহেতু যোৱা নিশাও আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছিল বুলি আমাৰ সূত্ৰৰ পৰা খবৰ আহি পৰিছে, আৰু এটা হোষ্টেলতো আচলতে অভিযান চলাইছিলে আৰক্ষীৰ এটা দলে। কিন্তু ৰেজাউল হুদা এই মুহূৰ্তলৈকে পলাতক হৈ আছে। এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেওঁলোক তথ্য লাভ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই। আৰু যিহেতু এগৰাকী বিধায়কৰ পুত্ৰৰ এইবাৰ নাম সাঙুৰ খাইছে এই বৃহৎ তেল চুৰি চক্ৰৰ সৈতে, যিহেতু ইতিমধ্যে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা এই অভিযোগ নস্যাৎ কৰিছে। তেওঁ কৈছে যে এগৰাকী তেল চুৰে তেওঁৰ পৰা 80,000 টকা ধাৰলৈ লৈছিল, আৰু 50,000 টকা তেওঁক জিপেৰ জৰিয়তে উভতাই দিছে। কিন্তু আৰক্ষী পতিয়ন যোৱা নাই এই কথাত। আৰক্ষীয়ে যিহেতু তেল চুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত সকলো কথা আচলতে পোহৰলৈ আহিছে, আৰু আৰক্ষীয়ে এইগৰাকী বিধায়কৰ পুত্ৰ নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ওৰফে ৰকিবুল হুদাক চামগুৰিৰ বিভিন্ন স্থানত, যিহেতু নুৰুল হুদাৰ পূৰ্বৰ ঘৰ চামগুৰিত আছিল আৰু চামগুৰিৰ কনুৱামাৰীত, সেই চামগুৰি কনুৱামাৰী ৰূপহী আদি অঞ্চলত বিভিন্ন স্থানত যোৱা নিশাও অভিযান চলাইছিল। কিন্তু এই মুহূৰ্তলৈকে পলাতক হৈ আছিল বুলি আমাৰ হাতত খবৰ আহি পৰিছে যে ৰেজাউল হুদা বৰ্তমানেও পলাতক হৈ আছে, আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰু যদি ইতিমধ্যে নুৰুল হুদাৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে যে আৰক্ষীক তেওঁলোকে সহযোগ কৰিব, গতিকে কিয় বিচাৰি থাকিবলগীয়া হৈছে এইগৰাকী বিধায়কৰ পুত্ৰক? তেওঁ কিয় আৰক্ষীৰ ওচৰলৈ নিজে নাহে? যদি তেওঁ নিৰ্দোষী, গতিকে আৰক্ষীৰ ওচৰলৈ নিজে আহি সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত সহযোগ কৰক। ৰাইজে তাকে বিচাৰিছে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ যিহেতু পলাতক হৈ আছে, গতিকে সন্দেহ ঘনীভূত হৈছে যে আচলতে তেল চুৰি চক্ৰৰ লগত, যিহেতু ইতিমধ্যে অভিযোগ উঠিছে যে আৰক্ষীক মেনেজ কৰাৰ নামত তেওঁ প্ৰায় 50,000 টকা লোৱা বুলি অভিযোগ উত্থাপিত হৈছে। গতিকে সেয়া কথা সঁচা নেকি? যদি সঁচা নহয় তেনেহলে নুৰুল হুদাৰ পুত্ৰ আৰক্ষীৰ ওচৰলৈ আহি সকলো স্বীকাৰোক্তি দিব লাগে। কি পৰিস্থিতিত পৰি তেওঁক টকা ধাৰলৈ দিবলগীয়া হৈছিল সেই তেল চুৰটোক, আৰু তেওঁক 50,000 টকা যে ঘূৰাই দিছিল সেই কথা কিমান সঁচা? আৰক্ষীক তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব লাগে। যিহেতু ইতিমধ্যে বিধায়কগৰাকীয়ে আশ্বাস দিছে যে তেওঁ সহযোগ কৰিব, কিন্তু তেওঁৰ পুত্ৰ এই মুহূৰ্তলৈকে যিহেতু পলাতক হৈ আছে। আৰক্ষীয়ে বিভিন্ন স্থানত যোৱা নিশাও বিভিন্ন স্থানত অভিযান চলাইছিল, আৰু অভিযান চলোৱাৰ পিছতো কিন্তু ৰেজাউল হুদাক আটক কৰিবলৈ সক্ষম হোৱা নাই বা ৰেজাউল হুদাক বিচাৰি পোৱা নাই। গতিকে কিয় তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই বিধায়ক পুত্ৰই, সেয়া কিন্তু ৰহস্যৰ আৱৰ্তন। নীলোৎপল, আজি ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে, যি অভিযোগ উত্থাপন হৈছে বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ বিৰুদ্ধে, ৰেজাউল হুদাৰ বিৰুদ্ধে, যে তেওঁ তেল চুৰি চক্ৰৰ সৈতে জড়িত। তেল চুৰি এই কথা ইতিমধ্যে সদৰি কৰিছে। স্থানীয় লোক বা সচেতন লোকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকি ঘটনা সন্দৰ্ভত? তেওঁলোকে কিবা জানিবলৈ দিছে নেকি যে ল'ৰাজন বা বিধায়কৰ পুত্ৰগৰাকী দীৰ্ঘদিনৰ পৰা এই ধৰণৰ কাৰ্যতে জড়িত? এই ধৰণৰ কোনো মন্তব্য আগবঢ়াইছে নেকি বা সন্দেহ ঘনীভূত হৈছে নেকি?
চাওক যেহেতু নীলোৎপল ইতিমধ্যে কম এই যিটো ঘটনা এই ঘটনাটো অতি সংগোপনে ৰখা হৈছিল আৰু আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল যে ৰেজাউল হুদাক আমি যেহেতু গোপন সোৰ্চৰ মতে আমি খবৰ লগাইছিলো আৰু তেক উত্তৰ কোৱা হৈছিল যে ৰেজাউল হুদাক যেহেতু এই মুহূৰ্তলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই গতিকে এই আসলতে এই ধৰণৰ কোনো ৰাইজ অৱগত নহয় এই বিষয়ে আজি কিছু আজি যেহেতু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাইজ অৱগত হ'ব তাৰ পিছত হয়তো প্ৰতিক্ৰিয়া বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিব কিন্তু এই মুহূৰ্তত মই আন এটা কথা উল্লেখ কৰিব বিচাৰিম যে যিগৰাকী ৰেজাউল হুদা ওৰফে ৰকিবুল হুদা কলিয়াবৰ জিলা আমচুৰ দায়িত্বত আছে কলিয়াবৰ জিলা আমচুৰ দায়িত্বত আছে আৰু এইগৰাকী ৰেজাউল হুদাই আসলতে এটা সংগঠনৰ মুখা পিন্ধি আসলতে এনেধৰণৰ কাৰ্য চলাই গৈছিল নেকি বা বিভিন্ন কাৰ্যৰ পৰা কমিশ্যন লোৱাৰ যিটো অংক থাকে বা এইসমূহ যি বিভিন্ন আসলতে বিভিন্ন চক্ৰ থাকে বিভিন্ন চুৰি চক্ৰ তেল চুৰি চক্ৰই হওক বা গৰু সৰবৰাহকাৰী চক্ৰই হওক এইসমূহ আসলতে চক্ৰৰ পৰা ধন কমিশ্যন সংগ্ৰহ কৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যিহেতু আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে এই মুহূৰ্তলৈকে কোনো কথা অৱগত কৰা হোৱা নাই কিয়নো তেওঁলোকৰ ফালৰ পৰা গোপন সূত্ৰৰ মতে জানিব পৰা গৈছে যে তেওঁলোকে যিহেতু এই মুহূৰ্তলৈকে ৰেজাউল হুদাক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে অতি সংগোপনে তেওঁলোকে যিহেতু অভিযান চলাই আছে ৰেজাউল হুদাক আটক কৰিবলৈ বিচাৰি আছে গতিকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই গতিকে আসলতে কলিয়াবৰ জিলা আমচুৰ এগৰাকী দায়িত্বত থকা এগৰাকী ৰেজাউল হুদা ওৰফে ৰকিবুল হুদাই কমিশ্যন লৈছিল নেকি আসলতে এইসমূহ দুষ্ট চক্ৰৰ পৰা যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিম যে তেল চুৰি চক্ৰই হওক বা গৰু চুৰি চক্ৰই হওক এক বৃহৎ দুষ্ট চক্ৰ নগাঁৱৰ মধ্য অসমৰ নগাঁৱত ইতিমধ্যে গা কৰি উঠিছে এইসমূহ আসলতে এইসমূহ লোকক এইসমূহ সংগঠনৰ আসলতে মুখা পিন্ধি কমিশ্যন ৰাজৰ সৃষ্টি কৰিছে নেকি বা তেওঁলোকে কমিশ্যন লৈ পেলাই তেওঁলোকে এনেধৰণৰ কমিশ্যনৰ তেওঁলোকে ভাগ লৈছিলে গতিকে কি পৰিস্থিতি ইতিমধ্যে যিহেতু ৰেজাউলক আটক কৰিব পৰা হোৱা নাই ৰেজাউল নিজেও আহি ইয়াত উপস্থিত হোৱা নাই যদি তেওঁ নিৰ্দোষী গতিকে তেওঁ আৰক্ষীৰ সন্মুখলৈ আহিব লাগে আৰু আৰক্ষীৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব লাগে আৰু যিসমূহ দুষ্ট চক্ৰ আছে গো সৰবৰাহকাৰী চক্ৰই হওক বা তেল চুৰি চক্ৰই হওক সেই তেল চুৰি চক্ৰসমূহৰ উৎখাত কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে দেখা গৈছে যে ৰেজাউল হুদা ওৰফে ৰকিবুল হুদা কিন্তু এই মুহূৰ্তলৈকে তেওঁ পলাতক হৈ আছে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই তেওঁক আটক কৰিব পৰা হোৱা নাই গতিকে সন্দেহ ঘনীভূত হৈছে যে সঁচাকৈ নিশ্চিতভাৱে যেহেতু ৰেজাউল হুদা পলাতক হৈ আছে সন্দেহ অধিক ঘনীভূত হৈছে কাৰণ তেওঁ পলাতক হৈ আছে যদি তেওঁ নিৰ্দোষী তেন্তে তেওঁ কিয় আৰক্ষীৰ ওচৰলৈ অহা নাই নিজে কিয় কথাখিনি আলোচনা কৰা নাই আৰক্ষীৰ সৈতে অভিযোগ উত্থাপন হ'ব পাৰে যদি তেওঁ নিৰ্দোষী হয় তেন্তে কিয় আৰক্ষীৰ ওচৰলৈ আহি কথাখিনি তেওঁ অৱগত কৰোৱা নাই এই কাৰণেই তেওঁ পলাতক হৈ আছে আৰু এইবাবেই তেওঁৰ ওপৰত সন্দেহ অধিক ঘনীভূত হৈছে এতিয়া জিলাখনৰ কোন কোন স্থানত তেল চুৰি চক্ৰ সক্ৰিয় হৈছে বা কোন কোন স্থানত চিনাক্ত হৈছে তেল চুৰিৰ ঘাটি চাওক নীলোৎপল এই মুহূৰ্তত যেহেতু গুৰুত্বপূৰ্ণ আপুনি এটা প্ৰশ্ন উত্থাপন কৰিছে যে এই তেল চুৰি চক্ৰ জিলাখনৰ কোন কোন স্থানত সংঘটিত হৈ আছে বা কোন কোন স্থানত এনেধৰণৰ চলি আছে মই যিহেতু দীৰ্ঘদিনৰে পৰা আচলতে ইয়াত অভিযোগ উত্থাপিত হৈ আছে নগাঁৱৰ আমনি ইতিমধ্যে যিহেতু জখলাবন্ধাৰ ওচৰত যিহেতু উজনি অসম অভিমুখে যাওঁতে আমনি এক গুৰুত্বপূৰ্ণ স্থান কিন্তু আমনিৰ এখন ধাবাত এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলে আৰু তাত তেল চুৰি চক্ৰ দীৰ্ঘদিনৰ পৰা সৰবৰাহ হৈ আছিল তেওঁ সক্ৰিয় হৈ আছিল আৰু বৰঘাটত ইতিমধ্যে অভিযোগ উত্থাপিত হৈ আহিছে যে নগাঁৱৰ বাইপাছ বৰঘাট বাইপাছৰ ওচৰতো এখন টায়াৰ দোকান যিসমূহ পাংচাৰ মৰা হয় বা সেই দোকানসমূহত আচলতে তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে আৰু তাত তেল চুৰি কৰা হয় গতিকে এইসমূহ ক্ষেত্ৰত আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে যিহেতু আমনিৰ ইয়াৰ পূৰ্বে নগাঁৱৰ আমনিত যি তেল চুৰি চক্ৰ আছিলে সেই তেল চুৰি চক্ৰৰ বিৰুদ্ধে কেইবাবাৰো অভিযান চলাই কেইবাগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিলে কিন্তু নগাঁও চহৰৰ নিচেই কাষতে নগাঁও বৰঘাট বাইপাছত এতিয়াও কিন্তু আমাৰ হাতত তথ্য আহি পৰিছে যে নগাঁৱত এতিয়াও এক বৃহৎ তেল চুৰি চক্ৰ নগাঁৱৰ বৰঘাটতো আছে গতিকে সেইসমূহৰ ক্ষেত্ৰত আৰক্ষীয়ে আচলতে অভিযান কেতিয়া চলায় বা আৰক্ষীয়ে কিয় এতিয়া বৰঘাট থানাৰ পৰা আমাৰ হাতত যি গোপন খবৰ আছে বৰঘাট যি থানা আছে বৰঘাট আউটপোষ্টৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্বত এটা তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে কিন্তু আৰক্ষীয়ে কিয়ৰ বাবে অভিযান নচলায় সেইসমূহ ৰহস্যৰ আৱৰ্তন গতিকে নগাঁও জিলাত আমি যদি চাওঁ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বিগত দিনসমূহত যদি আমি চাওঁ নগাঁৱৰ চামগুৰি এক বৃহৎ আচলতে চম্বল বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ নগাঁৱৰ চামগুৰিত গৰু চুৰি চক্ৰ সক্ৰিয় তেল চুৰি চক্ৰ সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী এক বৃহৎ ঘাটিলৈ পৰিণত হৈছে গতিকে যদি আমি চাওঁ নগাঁও অঞ্চলৰ বিভিন্ন ডকাইতি কাণ্ড সংঘটিত হ'লে কিন্তু চামগুৰি বিভিন্ন তাত যদি ধৰা পৰে ডকাইত যদি ধৰা পৰে চামগুৰি বিভিন্ন এটা লিংক এটা ক'ৰবাত নহয় ক'ৰবাত ওলাই
গতিকে এইসমূহ চক্ৰ সামগ্ৰীখন যদি আমি চাওঁ সামগ্ৰী এক দ্বিতীয় সম্বললৈ পৰিণত হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে সামগ্ৰী গতিকে আৰক্ষীয়ে বিভিন্ন সময়ত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আমনিত কিন্তু বৰঘাটত এই মুহূৰ্তলৈকে যিটো তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেই তেল চুৰি চক্ৰৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে অভিযান চলোৱা নাই এই আমাৰ হাতত যি তথ্য আছে এই দুই ঠাইতে আচলতে তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে নগাঁৱৰ বৰঘাট বাইপাছৰ সমীপত আৰু আমনিত যেহেতু আমনিত ইয়াৰ পূৰ্বেও কেইবাবাৰো অভিযান চলিছিল আৰু কেইবাগৰাকী লোকক আটক কৰাৰ পিছত কিছু পৰিমাণে স্থিমিত হৈছিল যদি তেল চুৰি চক্ৰটো পুনৰ আমাৰ ভাতত প্ৰাপ্ত খবৰ অনুসৰি পুনৰ গাত কৰি উঠিছে আৰু কৃষ্ণ আপুনি লাইনত থাকক কৃষ্ণ শইকীয়া আপুনি লাইনত থাকক পুনৰ আপোনাৰ ওচৰলৈ আহিম যি ঘটনা পোহৰলৈ আহিছে যে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা তেওঁৰ নাম সাঙুৰ খাইছে তেল চুৰি চক্ৰৰ সৈতে তেল চুৰে নিজেই কৈছে যে ৰেজাউল হুদা জড়িত হৈ আছে তেল চুৰি ঘটনাৰ সৈতে আৰক্ষীক মেনেজ কৰাৰ নামত 50,000 টকা তেওঁ লৈছিল তেল চুৰৰ পৰা এই সন্দৰ্ভত এইবাৰ আমি কথা পাতিম কলিয়াবৰৰ সাংবাদিক অমূল্য বৰাৰ সৈতে আমি কথা পাতিম যেহেতু কলিয়াবৰ থানা এলেকাত গ্ৰেপ্তাৰ হৈছিল চোৰকেইটা সেই চোৰকেইটাই কি মন্তব্য কৰিছিল বিধায়কগৰাকীৰ পুত্ৰৰ বিৰুদ্ধে বা বিধায়কগৰাকীৰ পুত্ৰৰ সন্দৰ্ভত সেই সন্দৰ্ভত আমি অধিক তথ্য ল'ম কলিয়াবৰৰ সাংবাদিক অমূল্য বৰাৰ পৰা অমূল্য বৰা কৃষ্ণ শইকীয়াই যি কথা উল্লেখ কৰিলে ইতিমধ্যে যে বিধায়কগৰাকীৰ পুত্ৰ অৰ্থাৎ ৰূপৈয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদাৰ নাম সাঙুৰ খাইছে তেল চুৰি চক্ৰৰ সৈতে এই কথা আমি কোৱা নাই পুনৰ কৈছোঁ এই কথা আমি কোৱা নাই এই কথা খুদ তেল চুৰাই কৈছে যেহেতু কলিয়াবৰ থানা এলেকাত বা কলিয়াবৰ এলেকাত গ্ৰেপ্তাৰ হৈছিল চোৰকেইটা এই ঘটনাৰ সন্দৰ্ভত আপোনাৰ হাতত আৰু অধিক তথ্য কি আছে হয় নীলোৎপল আচলতে এক উদ্বেগজনক খবৰ বহুত দিনৰ পিছত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু কলিয়াবৰ আৰক্ষী থানাই এটা তেল চুৰি চক্ৰ কালি গ্ৰেপ্তাৰ কৰিছিল এই চুৰি চক্ৰটোত জড়িত আছিলে আমনিত এজন বাগৰিৰ দুজন আৰু তেজপুৰৰ দুগৰাকী জড়িত আছিলে আৰু তেওঁলোকৰ পৰা দুখন বিলাসী বাহন এখন চুইফট ডিজায়াৰ এখন ক্ৰিয়া বাহন জব্দ কৰিছিলে আৰু তেওঁলোকৰ পৰা নগদ 1 লাখ টকা জব্দ কৰিছিলে যিটো টকা আচলতে তেওঁলোকে বিভিন্ন পক্ষক মেনেজ কৰিবৰ কাৰণে আনিছিলে আৰক্ষী সূত্ৰই জনোৱা মতে আৰু তেওঁলোকক হাতে লোতে তেনেকৈ গ্ৰেপ্তাৰ কৰিছিল এই চক্ৰটোৱে আমনিৰ পৰা তেজপুৰ যিখন কলীয়া ভোমোৰা দলং এই অঞ্চলটোৰ মাজত তেল চুৰিৰ কাৰণে পৰিকল্পনা কৰিছিল ইতিমধ্যে ঠাইও বাছনি কৰিছিল বুলি আমাৰ মহকুমা আৰক্ষী বিষয়াই তেখেতে জনাইছিলে আৰু এই ঘটনাটোত ৰূপৈহাট সমষ্টিৰ বিধায়কৰ পুত্ৰ ৰেজাউল ওৰফে ৰকিবুল জড়িত আছিল কাৰণ আমাৰ হাতত পৰা সূত্ৰ অনুসৰি ৰেজাউলক তেল চুৰি চক্ৰই 50,000 টকা জিপেৰ জৰিয়তে প্ৰদান কৰিছিল বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু আচলতে এইটো অতি উদ্বেগজনক খবৰ কিয়নো এই তেল চুৰি চক্ৰত কি কাৰণত বিধায়ক পুত্ৰজন জড়িত হ'ল সেইটোৱে আচলতে ডাঙৰ খবৰ ইতিমধ্যে নিশাৰ পৰা কলিয়াবৰ আৰক্ষী সামগুৰি আৰক্ষী আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াজনে ৰকিবুলৰ সন্ধানত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু এতিয়াও অভিযান চলি আছে কৰায়ত্ব কৰিবৰ কাৰণে কিন্তু আমাৰ হাতত তথ্য আহিছে যে ৰেজাউলে পিতৃ নুৰুল হুদাৰ কৰ্তৃত্ব খটুৱাই হয়তো এণ্টিচিপেটৰী বেলৰ কাৰণে ইতিমধ্যে গুৱাহাটীত প্ৰচেষ্টা অব্যাহত ৰাখিছে নীলোৎপল হয় আপুনি লাইনত থাকক অমূল্য বৰা কলিয়াবৰত যেতিয়া চোৰকেইটা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সেই ঘটনা সন্দৰ্ভত বা সমগ্ৰ চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য কৰিছিল এবাৰ আমি শুনাই ল'ব বিচাৰিছোঁ পুনৰ আপোনাৰ ওচৰলৈ আহিম এটা তেল চুৰি চক্ৰই তেল চুৰি কৰিবৰ কাৰণে টেংকাৰৰ পৰা চেষ্টা কৰি আছে আৰু আমি সম্পূৰ্ণ গোপনীয়তা প্ৰথমে অৱলম্বন কৰিছোঁ আমি কোনো লোককে জানিবলৈ দিয়া নাই যে আমি বিষয়টো অৱগত হৈছোঁ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ নলতলিৰ সমীপত হাতীগাঁৱৰ ওচৰত চাহজাদা বুলি এজন মানুহৰ ঘৰৰ এটা স্থান তেওঁলোকে নিৰ্বাচন কৰিলে আমি সেইখিনিও গম পাইছোঁ কিন্তু তথাপি আমি নীৰৱতা অৱলম্বন কৰিছোঁ তাৰপিছত পৰৱৰ্তী সময়ত আমি এই জেংটোৰ লগত জড়িত মূল বাগৰিৰ জামাল উদ্দিন তাহেৰ আৰু আমনিৰ আলম এনেকৈ ইব্ৰাহিম এনেকৈ তেজপুৰৰ আৰু দুজন মানুহ আব্দুল খালি এনেকৈ দুজন তেজপুৰৰ মানুহ এওঁলোকে গোটেইখিনি চক্ৰটোৰ লগত জড়িত হৈ আছে তেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি তেওঁলোকৰ সকলোখিনি চাল বুজি পায়ো মনে মনে থাকি তেওঁলোকক এটা সময়ত ওচৰ চপাই অনা হ'ল পৰৱৰ্তী সময়ত আমি তেওঁলোকক দুখন গাড়ীত এখন কিয়া আৰু এখন চুইফট ডিজায়াৰ জব্দ কৰা হ'ল
তেওঁলোকৰ হাতৰ পৰা নগদ 1 লাখ টকা জব্দ কৰা হ'ল আৰু সেইখিনি সময়তে তেজপুৰৰ দুজন ক্ৰমে তেওঁলোক হৈ গ'ল আলম আৰু খলিল আৰু বাগৰি হাৰমতিৰ জামালক একেলগে কৰাৰ। আমি আৰক্ষী বিষয়াৰ মন্তব্য শুনোৱালো। অমূল্য বৰা পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আৰক্ষী বিষয়াগৰাকীয়ে যি মন্তব্য কৰিছে সেই অনুসৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত যি ধৰণে তেলৰ এই চুৰি কাৰ্য সংঘটিত হৈ থাকে আৰক্ষীয়ে কিয় পূৰ্বতে ব্যৱস্থা গ্ৰহণ কৰা নাছিল? ঘটনা সংঘটিত হৈ যোৱাতহে আৰক্ষী কিয় সষ্টম হয় নে আৰক্ষী জড়িত নেকি এই ধৰণৰ ঘটনাৰ সৈতে? আচলতে তেজপুৰৰ যি দুগৰাকী ব্যক্তিক তেজপুৰ কছাৰী পামৰ আলম আলী আৰু তেজপুৰ ভোমোৰাগুৰিৰ আব্দুল খলিল এই দুজনৰ নেতৃত্বতে ইতিমধ্যে আমাৰ হাতত পৰা সূত্ৰ অনুসৰি তেজপুৰত এই চক্ৰটোৱে তেল চুৰি কৰি আছে যদিও আজিলৈকে কাৰো চকুত পৰা নাই আৰু সেই তেল চুৰি চক্ৰটোৱে এই ব্যৱসায়টো সম্প্ৰসাৰণ কৰি কলিয়াবৰৰ দিশে আনিছিল যদিও তেখেতক এই চুৰি চক্ৰটোৱে মাটি বিচাৰি ফুৰিছিল। কিন্তু এজন লোকক মাটিৰ কাৰণে তেওঁলোকে খাটনি ধৰিছিল যে তেওঁলোকক স্থান এটা লাগে, স্থানটুকুৰ দিব লাগে, কিন্তু এই মাটিগৰাকীয়ে তেওঁ এই চুৰি চক্ৰটোৰ কথা গম পাই পেলাই ডিনাই কৰিছিল যে মই কোনো কাৰণতে মোৰ মাটি ব্যৱহাৰ কৰিবলৈ নিদিওঁ। তাৰ পাছতে আৰু কলিয়াবৰ আমাৰ হাতত পৰা তথ্য অনুসৰি এই গোটেই যোগসূত্ৰ আছিল কলিয়াবৰৰ দুগৰাকী বিশেষ ব্যক্তি। আমি এতিয়া তদন্তৰ খাতিৰত নাম প্ৰকাশ নকৰোঁ। তেওঁলোকে তেজপুৰৰ পৰা এই তেল চুৰি গেংটো আনি কলিয়াবৰত সংস্থাপিত কৰি পেলাই তেল চুৰি কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু তাৰ প্ৰচেষ্টা অব্যাহত ৰখা অৱস্থাতে আচলতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ তৎপৰতাত আৰু কলিয়াবৰ আৰক্ষী নিৱেশৰ তৎপৰতাত এই গোটেই চক্ৰটোৰ 5জনীয়া সদস্য ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু এই চক্ৰটোৰ লগত শেহতীয়াকৈ নাম সাঙুৰ খাই পৰিছে ৰূপৈয়া সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ। ইতিমধ্যে এই ঘটনা সংক্ৰান্তত উলুৱনী আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন হৈছে, যিটোৰ তদন্ত এতিয়াও অব্যাহত ৰাখিছে। মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে আমাক জনোৱা মতে বৃহৎ ব্যাপক নেতা বালি নেতা এই চক্ৰটোৰ লগত জড়িত থকাৰ আশংকা। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অমূল্য বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এই ঘটনা যিহেতু সংঘটিত হৈছে নগাঁও জিলাত এগৰাকী জনপ্ৰতিনিধি বিধায়কৰ পুত্ৰৰ নাম সাঙুৰ খাইছে ঘটনাৰ সৈতে। তেল চুৰি চক্ৰৰ সৈতে নাম সাঙুৰ খাইছে ৰেজাউল হুদাৰ। ৰেজাউল হুদা হৈছে ৰূপৈয়াৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, কিন্তু এতিয়াও বিধায়কগৰাকীৰ পুত্ৰ অৰ্থাৎ নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা পলাতক হৈ আছে আৰু ঘটনা সন্দৰ্ভত তেওঁৰ পিতৃ অৰ্থাৎ বিধায়ক নুৰুল হুদাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কি কৈছে শুনক। তাৰমানে মইতো বিভিন্ন কামত ব্যস্ত। মোৰ সৰু ল'ৰাটোৰ চাৰ্জাৰী হৈছে, ফুটবল খেলি লিগামেণ্ট ছিঙিছে, সেইটোতে মই ব্যস্ত। কালি ৰাতি হঠাৎ মই এইটো গম পাইছোঁ যে কিবা এটা FIR হৈছে আৰু অলপ এইটো মই জানিব পাৰিছোঁ যে সি আমুনিৰ কিবা ইব্ৰাহিম বুলি ল'ৰা এটা মোৰ ল'ৰাটোৰ পৰা ৰকিবুলৰ পৰা 80,000 টকা ধাৰ লৈ নিছিলে আৰু সেই 80,000 টকাৰ পৰা 50,000 টকা তাৰ অনলাইন পে'মেণ্ট কৰি দিছে আৰু 30,000 টকা সি পাবলৈ বাকী আছেই। কিন্তু এতিয়া সেই ল'ৰাটো যিটো ল'ৰাই অনলাইন দিছিলে, মোৰ ল'ৰাৰ পৰা 80,000 টকা ধাৰ নিছিলে, সেই ল'ৰাটো বোলে কিবা তেল চুৰিৰ লগত জড়িত। এতিয়া সেই ল'ৰা একাউণ্ট চাই মোৰ ল'ৰাক সন্দেহ কৰিছে এই টকাটো কিহৰ টকাটো দিলে। আচলতে টকাটো ধাৰলৈ নিছিলে আৰু সেই ধাৰৰ পৰা 50,000 টকা অনলাইন দিছে। মই গোটেইখিনি কথা আজি ৰাতি জানিছোঁ। এতিয়া মই গৈ আছোঁ, গৈ মানে মুখানুপুখ তথ্য মই ল'ম, তাৰপিছত মই সঠিক উত্তৰটো দিব পাৰিম। নিশ্চয় মই ল'ৰা বুলি মই সেইটো নকৰোঁ, কিন্তু কথাটো হ'ল এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে। কাৰণ মোৰ ল'ৰাটো LLB লাষ্ট ছেমিষ্টাৰ, আকৌ সিফালে আমচুৰ কলিয়াবৰ জিলাৰ প্ৰেচিডেণ্ট, সেনেকুৱা হ'ব নালাগে। গতিকে এইটো ৰাজনৈতিক কিবা হ'ব পাৰে। গতিকে গোটেইখিনি কথা মই গৈ অলপ চাই চিতিলেহে গম পাম আৰু মই সহযোগ কৰিম। ইয়াত আহি খবৰ লৈছিলে, মই ইয়াত আহি জানিব পাৰিলোঁ, ইয়াত আহি খবৰ লৈছিলে। নাই এইটো দিছপুৰৰ হয় আছে। সি মানে চুইচ অফ কৰি ৰাখিছে। মই যোগাযোগ কৰি আছোঁ তাৰ লগত কথা পতাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।